কোলাজলত ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ উদ্যোগত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি। ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ উদ্যোগত আজি ৰঙিয়া সমজিলাৰ অন্তৰ্গত কোলাজলত এদিনীয়া শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। উত্তৰ কামৰূপ জাতীয় বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দিনজোৰাকৈ অনুষ্ঠিত প্ৰশিক্ষণ শিবিৰত পৰিষদৰ অধীনস্থ বিভিন্ন বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে প্ৰশিক্ষণ গ্ৰহণ কৰে। প্ৰশিক্ষণ কাৰ্যসূচীত সমৰ ব্যক্তিৰূপে অংশগ্ৰহণ কৰে গুৱাহাটীৰ RG বৰুৱা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডক্টৰ উৎপল কলিতা আৰু ৰঙিয়াৰ বিশিষ্ট শিক্ষয়িত্ৰী ললিতা পাটোৱাৰীয়ে। প্ৰশিক্ষণ কাৰ্যসূচীৰ লগত সংগতি ৰাখি পৰিষদৰ উদ্যোগত অনুষ্ঠিত কৰা বৃত্তি পৰীক্ষাত কৃতিত্ব অৰ্জন কৰা নিম্ন শাখাৰ 6 গৰাকী আৰু মধ্য শাখাৰ 3 গৰাকী পৰীক্ষাৰ্থীক নগদ ধন প্ৰদান কৰা হয়। একেখন মঞ্চতে পৰিষদৰ অন্তৰ্ভুক্ত বিদ্যালয়সমূহৰ ভিতৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত 4 গৰাকী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। পৰিষদৰ সভাপতি ধৰ্মকান্ত ডেকাৰ সঞ্চালনাত অনুষ্ঠিত সভাৰ আগ ধৰে সম্পাদক বদৰ আলীয়ে। আজি আমি ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ অন্তৰ্গত যিখিনি আমাৰ বিদ্যালয় আছে সেই বিদ্যালয়সমূহৰ প্ৰত্যেক বিদ্যালয়ৰ পৰা দুজনকৈ আমি শিক্ষক প্ৰশিক্ষণৰ কাৰণে আমি আমন্ত্ৰণ কৰা হৈছে আৰু এই শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানত আমি দুজন সমল ব্যক্তিক আমন্ত্ৰণ কৰি অনা গৈছে আৰু এই সমল ব্যক্তিসকলে আমাৰ ছাত্ৰ ছাত্ৰীক পঢ়োৱা কৌশল কি পদ্ধতিত পঢ়াব লাগে এই বিষয়ে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক জ্ঞান দিছে আৰু লগতে আমি প্ৰতি বছৰে আমাৰ ৰঙিয়া জিলা জাতীয় বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত আমি বৃত্তি পৰীক্ষা অনুষ্ঠিত কৰোঁ আৰু এই শিক্ষক প্ৰশিক্ষণৰ দিনাখনে আমি যিসকল ছাত্ৰ ছাত্ৰীয়ে বৃত্তি পাবলৈ সক্ষম হয় তেওঁলোকক আমি সেই সম্বৰ্ধনা জনোৱা হয় আৰু লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী আমাৰ ৰঙিয়া জিলা জাতীয় বিদ্যালয়ৰ অন্তৰ্গত স্কুলৰ আটাইতকৈ বেছি নম্বৰ পোৱা 3জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাওঁ। আজি আমি 4জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ আৰু লগতে আমাৰ 5ম শ্ৰেণীৰ 9জন আৰু 8ম শ্ৰেণীৰ 3জন আমি বৃত্তিপ্ৰাপ্ত ছাত্ৰক আমি তেওঁলোকক মাননি আৰু বা সম্বৰ্ধনা প্ৰমাণপত্ৰ এনেকৈ দিয়া হয়। এতিয়া বৰ্তমান আমাৰ সমল ব্যক্তিৰ জৰিয়তে দ্বিতীয় হাফত আমাৰ চলি আছে শিক্ষণ প্ৰশিক্ষণ চলি আছে আৰু আমাৰ ঠিক 3 বজাৰ পিছত আমাৰ এই অনুষ্ঠানটি সমাপ্ত হ'ব। ৰঙিয়াৰ পৰা ভাস্কৰ কলিতা ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।